গাইস মানুহ ও ভাই এনেকুৱা মানুহ তাৰমানে ষ্টেচনতে ইমান ভিৰ আৰু ওলাই আহে এনেকে কিছুমান বাছ ৰখি থাকে ইয়াতে তাৰমানে এই বাছকেইটাত যোৱাৰ কাৰণে ৰখি আছে এইগিলা চব যাব ঘাট মানে সংগম ঘাট যাব বৰ্তমান বাছৰ পৰা নামি দিলে আৰু ইয়াৰ পৰা দেখা পাইছে আপোনালোকে ৰিয়া 31 কিলোমিটাৰ সংগম 3 কিলোমিটাৰ আৰু এফালে মিৰ্জাপুৰ আছে 94 কিলোমিটাৰ আৰু কিন্তু এইটো চাইড এটা বাইক কিলা কিবা হৰহৰ চলো হে গাইছ বাপৰে বাপ কি হৰহৰে বাইক চলাই তাৰমানে ইয়াতে পুরো একদম রাস্তায় ক্লোজ করে দিলে কি কারণত মানে জাম বহুত হয়ে গেছি সেইটো কারণে একদম রাস্তা ক্লোজ এটা কলতো রাস্তা উপরতো রাস্তা কিমান রাস্তা চাব মানে একদম ভাবিব না এফালে চাক পুরা জাম ও ভাই এই যিখান ব্রিজেদি যাই আছো না আমার উত্তর গুৱাহাটী যিখান নতুনকে ব্রিজ বনাই আছে সেম এনেকুৱা হবা যাই আছে সেম এনেকুৱা শৰ্মাদা কিন্তু একেডাল ৰছী আন পাই দূৰৰ পৰা কিন্তু ৰছী নহয় একেডাল কিবা পাই ইমান ডাঙৰ পাই हर हर महादेव और সকলোকে স্বাগতম জনাইছো মোৰ অন্যটা বঢ়িয়া ভিডিঅ লাগি আৰু আমি ফাইনালি এতিয়া বৰ্তমান নামিম আৰু প্ৰয়াগৰাজ চৌকি জংচনত আৰু এফালে দেখছি আপোনালোকে একদম মানুহ ভিৰ আৰু এতিয়া আমি নামাৰ কাৰণে ব্যস্ত এফালে আমাৰ নিতুদা ব্ৰিগেন শৰ্মাদা বঢ়িয়া একদম যাব লাগে আৰু এফালে গোটেই মানুহে দিছে মানে ষ্টেচন বৰ্তমানত পোৱা নাই পাব আৰু এফালে ফাইনালি একদম নামি দিলোঁ প্ৰয়াগৰাজ জংচন আৰু এফালে আপোনালোকে দেখাই পাইছোঁ পুৰা একদম প্ৰয়াগৰাজ চৌকি এফালে পুৰা বঢ়িয়াকৈ লিখা আছে প্ৰয়াগৰাজ চৌকি আৰু মানুহ চাওক ভাই ও ভাই ইমান মানুহৰ মাজত কেনেকৈ চলিব আৰু এফালে টাইম দেখা পাইছে আপোনালোকে 19:46 মানে 7:46 হৈছে আৰু এতিয়া আমাৰ গোষ্ঠীসকলে বাগেদি গৈছি আমিও যাব লাগিব এফালে দি যে ক'ত কেনেকৈ ওলবা পাৰি সেইটো আমি অলপ দেৰিকৈ আহি গম পাম আৰু ইয়া পৰিৱেশ চক প্ৰয়াগৰাজ আৰু যিহেতু এইটো ষ্টেচনত প্ৰথমবাৰ নামছোঁ মানে এইটো ষ্টেচনত অলপমান বিখ্যাত হৈছি ক'ত কেনেকৈ যাব লাগিব ক'ত কেনেকৈ আহিব লাগিব এতিয়া বৰ্তমান যাই আছোঁ ৰাজবাৰী অলপমান ৰাস্তাটো বাহিৰ আৰু বাহিৰ ওপৰত দেখা পাব তেনেকুৱা হ'ল আৰু মানুহ হাল্লা কি চাব এইফালে আমাৰ ছয়গাঁৱত দোস্তি আছে ছয়গাঁও ডিষ্ট্ৰিক্টত ভিডিঅ' কৰাত লাগি গৈছিল বৰ্তমান পুৰা একদম ফ্লাইঅভাৰৰ ওপৰেদি আহি আছোঁ আৰু মানুহ ফ্লাইঅভাৰত আমাৰ মৃগেন চাচা ঐ চাচা ধৰি দিবি ভালকৈ ঘৰে যাবি কিন্তু ভালকৈ ধৰি দিবি আৰু একদম অ' গড বেছি মহাকুম ৱাও মহাকুম ইয়াৰ পৰা পুৰা একদম ষ্টাৰ্ট হৈ গৈছে মহাকুম ষ্টেচনৰ পৰা ষ্টাৰ্ট ভাই ষ্টেচনৰ পৰা মহাকুম ষ্টাৰ্ট হৈ গৈছে মানুহ চাক ৰাইজ মানুহ অ' ভাই এনেকুৱা মানুহ তাৰমানে ষ্টেচনতে ইমান ভিৰ আৰু ভাই একদম অৱস্থা বেয়া একদম কিবাকে ভিৰ ভাৰৰ মাজত ওলাই আহি পেলাই একদম পাই গ'লোঁ বাহিৰ মানে ষ্টেচনৰ পৰা বৰ্তমান বাহিৰ ওলাই আহিলোঁ আৰু আমি হোটেলটো মানে য'ত লৈছোঁ না মানে জেগাটো চিনি নাপাওঁ না সেইকাৰণে অলপমান সুধি লৈ আছোঁ আৰু এতিয়া বৰ্তমান কোনফালে এফালে যাব লাগিব এফালে বৰ্তমান আমি ৰুম মানে বুকিং কৰিছিলোঁ একচুৱেলি কিন্তু ৰুমক লাগি দেখাই আছে 5 কিলোমিটাৰ মানে 6 কিলোমিটাৰে দেখাই আছে কিন্তু খোজকাঢ়ি গ'লে প্ৰায় 2 ঘণ্টা লাগে কিন্তু আমি অলপমান ওলাই যাওঁ বাহিৰত দেখি মানে তাতে কিবা ৰুম চুম পাওঁ নেকি মানে ইয়াতেতো জানোৱেই আৰু ৰুমৰ ৰেট গ'লে অলপমান বেছি তো কি হয় কি নহয় চাই লওঁ ৰুমৰ ৰেট কেনেকুৱা আপোনালোকক দেখাই যাম আৰু কেনেকৈ কি থকাৰ সুবিধা আছে গোটেইখিনি আপোনালোকক A to Z দেখাই যাম ভিডিঅ'টোৰ লগত বঢ়িয়াকৈ জড়িত হৈ থাকক ষ্টেচনৰ পৰা ওলাই আহে এনেকৈ কিছুমান বাছ ৰখি থাকে ইয়াতে তাৰমানে এই বাছকেইটাত যোৱাৰ কাৰণে ৰখি আছে এইগিলা চব যাব ঘাট মানে সংগম ঘাট যাব আৰু সংগম ঘাটত নামি কিনে আমি যাব লাগিব আৰাইল ঘাটত পুৰা বঢ়িয়াকৈ পাই যাম আমি সংগম আহি হা ঠিক আছে संगम आ गया है गैलरी पे आओ गैलरी पे आओ हम गैलरी पे बैठता हूँ एफाले बढियाকৈ বহি ল'লোঁ বাছত আৰু এফালে দেখাই পাইছি জাম ইমান এটা নাই গাইছ আপোনালোকে বঢ়িয়াকৈ আৰামত আহিব পাৰিব হয়নে নিতুদা একো অসুবিধা নাই কোনো প্ৰব্লেম নাই বঢ়িয়াকৈ আহি থাকিলে হ'ল আৰু গাড়ীটো চব গাড়ীয়ে লৈ যাব অলপ জাষ্ট গামোচা কৰি হ'ল সব গাড়ী লৈ যায় আছে বৰ্তমান বাছৰ পৰা নামি দিলে আৰু ইয়াৰ পৰা দেখা পাইছে আপোনালোকে ৰিয়া 31 কিলোমিটাৰ সংগম 3 কিলোমিটাৰ আৰু এফালে মিৰ্জাপুৰ আছে 94 কিলোমিটাৰ আৰু এটাই হৈছে আচল জাম অ' মাই গড এটা পুৰা একদম বৃহৎ জাম হৈছে ভাই তামাম জাম তাৰমানে আৰু দেখছি জাম ভাই অ' গড কি বৃহৎ জাম তাৰমানে এনেকুৱা জাম আমাৰ গুৱাহাটীতো লাগে বাৰু মাজে আমাৰ জামটো একদম স্বাভাৱিক কথা কাৰণ আমি জামত চলা মানুহ কিন্তু এইটো চাইড এটা বাইক কিবা হৰহৰ চলো হে গাইছ বাপৰে বাপ কি হৰহৰে বাইক চলাই তাৰমানে ইয়াতে মানে ইয়াতৰ একদম কচিত জুই লগাই যায় আৰু তাৰমানে এফালে দেখা পাইছি পুৰা একদম ৰাস্তাই ক্লোজ কৰি দিলে কি কাৰণত মানে জাম বহুত হৈ গৈছি সেইটো কাৰণে একদম ৰাস্তা ক্লোজ এতিয়া বৰ্তমান পুৰা এফালে মানুহবিলাক ঘূৰিব লাগিব আৰু এইগিলা দেখছি পুৰা একদম যাই আছে আৰু চব চিয়াম টিয়াম কোনোবা মানে ইয়াৰে মন্ত্ৰীগিলা আৰু এই দেখা পাইছে আপোনালোকে পুৰা একদম মন্ত্ৰীৰ গাড়ী হৰে যাই আছে হৰ মহাদেৱ এটা যদি আপোনালোক অলপ সুধি পুচি নচলে নহয় তেতিয়াহ'লে বিৰাট অসুবিধা হ'ব তাৰমানে অলপমান সুধি পুচি চলিব লাগিব কি কাৰণত দেখছি নাই জাম মানুহ ভাই
একদম অৱস্থা মানে কাহিল আৰু এতিয়া বৰ্তমান আমি সংগম যাই আছোঁ সংগম ঘাট পাই যাম অলপ দেৰিকৈ আৰু ক'ত কি থকাৰ ব্যৱস্থা হয় সেইটো আপোনালোকক দেখাই দিম হয়নে আপুনি আমাৰ মানে মানুহকেইটাৰ অলপমান খোজকাঢ়াত দিগদাৰ পায় দুই এটা এনেকুৱা আছে কিন্তু আমাৰতো কথা নাই নে আমি পূৰা খোজকাঢ়ি থাকিব পাৰোঁ আৰু একদম বঢ়িয়াকৈ খোজকাঢ়ি কিনে যাই আছোঁ আৰু বাইক দিলে নে ভাই দুটা বোলে মানুহ উঠাব 100 টকাকৈ ল'ব 4টা মানুহ যাম 400 টকা কেনেকৈ দিলে ভাই নোৱাৰোঁ নহয় এনাই পইচা নাই কিবাকৈ আছোঁ একেলগে ফাইনেলি উঠি দিলোঁ একদম গংগা নদীৰ ওপৰত থকা যিখন ব্ৰিজ সেই ব্ৰিজখন বৰ্তমান উঠি দিছোঁ উঠি কিনে বৰ্তমান যাই আছোঁ পূৰা সংগম ঘাট অভিমুখে আৰু ইয়াতে পূৰা একদম বিভিন্ন প্ৰকাৰৰ মানুহ বিভিন্ন শৈলী বিভিন্ন পৰিৱেশ আৰু ইয়াৰ পৰা তলৰ পৰা পৰিৱেশটো চাওক ঘাই কি মজা লাগে আজি চাওক ৰাস্তা ভাই তলতো ৰাস্তা ওপৰতো ৰাস্তা কিমান ৰাস্তা চাব তাৰমানে একদম ভাবি পোৱা নাই এইফালে চাওক পূৰা জাম ভাই এইফালে যাম এইখন হৈছে ৰেলৱে ব্ৰিজখন মজা বনাইছে ৰেলৱে ব্ৰিজ এক্সিলেণ্ট পুৰা একদম ৰেলৱে ব্ৰিজ পাই গ'লো আৰু এফালে তলতে আছে গংগা নদী আৰু গংগা নদীত অভিমুখে যাই আছোঁ বৰ্তমান আমি আৰু একদম এক্সিলেণ্ট আৰু পৰিৱেশটো ভাই এফালে পুৰা একদম বঢ়িয়া বঢ়িয়া পৰিৱেশ আছে সেইটো বাৰেও আছে সংগম এইটো বাৰেও আছে সংগম কিন্তু আমি এতিয়া ক'ত মানে স্নান কৰিম সেই জেগাটো আগে চাই লওঁ তাৰে পিছত আমি হোটেল এখন লৈ বঢ়িয়াকৈ থকাৰ ব্যৱস্থা কৰিম আৰু এইফালে চাওক পুৰা থকাৰ কাৰণে ব্যৱস্থা পুৰা একদম তম্বু মানে টেণ্ট আছে আৰু টেণ্টগিলা ক'ত দিছে সেই টেণ্টটোত থকাৰ ব্যৱস্থা আছে আৰু ইয়াতে টেণ্টত থাকক তাতে যাই বঢ়িয়াকৈ স্নান কৰক এই হৈছে টেণ্ট দেখছি মাই গড বঢ়িয়া 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 এক্সেলেণ্ট ফাইনেলি আহি পাই গ'লোঁ আমাৰ যিখন দলং মানে যিখন দলঙত মানুহবিলাক চেল্ফি উঠিছে একদম ফটো ভাইৰেল কৰি আছিল সেই দলংখন বৰ্তমান পাই গ'লোঁ আৰু এফালে দলঙৰ পৰিৱেশটো যদি আপোনালোকে চাই না ভাই ইয়াতে মাৰিবই মানুহ মাৰিব ইয়াতে গেৰাণ্টি আছে আৰু এফালে চাওক পুৰা দলংখন গড আৰু এই যিখন ব্ৰিজেদি যাই আছোঁ না আমাৰ উত্তৰ গুৱাহাটী যিখন নতুনকৈ ব্ৰিজ বনাই আছে ছেম এনেকুৱা হ'ব যাই আছে ছেম এনেকুৱা শৰ্মাদা কিন্তু একেডাল ৰছী আন পাই দূৰৰ পৰা কিন্তু ৰছী নহয় একেডাল কিবা পাই ইমান ডাঙৰ পাই সেই পাইপ ক'ব নোৱাৰোঁ আৰু ভাই আৰু যেতিয়া আমাৰ গুৱাহাটীৰ ব্ৰিজখনো ওলাই যাব না এনেকুৱা এটা পৰিৱেশ হ'ব এনেকুৱা লাইটিং চাইটিং দিব আৰু মজা পৰিৱেশ এই পাইপডাল দেখিছা নাই কি বম পাইপ বাপৰে বাপ দূৰৰ পৰাই ৰছী আন পাই তাৰমানে কিন্তু পাইপ মস্ত পাইপ কিবা আছে এতেও মানে কি বৈজ্ঞানিক টেকন'লজি আছে আমি এইটো ধৰিব নোৱাৰোঁ যিসকল চাইণ্টিষ্ট বা এইগিলা ব্ৰিজ চিজ বনোৱাৰ কাৰণে একদম ডাঙৰ কোম্পানী আছে বা ইঞ্জিনিয়াৰ আছে তেওঁলোকে জানে আৰু এই ৰছীকেইডালে কি কাম কৰে মানে দলংখনৰ আহি আছে আৰু একেডাল ৰছী গম পাইছে বৰ্তমান প্ৰয়াগৰাজৰ যিখন নতুন দলং মানে এখন নতুন দলং বুলি গম পালোঁ পুৰণা দলঙো আছে নতুন দলঙো আছে নতুন দলং বৰ্তমান পাৰ কৰিলোঁ পাৰ কৰি এতিয়া বৰ্তমান আমি যাই আছোঁ ৰুম অভিমুখে মানে ফোন কৰি কিনে আমি ৰুম বুকিং কৰিছিলোঁ এতিয়া ৰুমত লাগি যাই আছোঁ ফোন কৰা হৈ গৈছে কি হৈ চাই লওঁ হৰণকৈ ইমান মাৰাই ভাই ইয়াত এইফালে ই ৰিক্সা ভৰ্তি মানে ভাড়া মাৰাৰ কাৰণে আৰু ই ৰিক্সাবিলাক পুৰা একদম কোবত লাগি গৈছে একদম গোটাই চব পুলিচে ই ৰিক্সা কোবত লাগছি ভাই এই ৰিক্সাক আৰু কোবলি ভাল হ'ব ই ৰিক্সা বেকা হৈ যাব দেখোন ভাই আৰু এইগিলা কি দোকান ওলাইছে ভাই কিবা কিবি দেখোন বস্তু এয়াই পৰিৱেশ বঢ়িয়া আমি এতিয়া যাই আছোঁ বৰ্তমান মুচ্ছিগঞ্জ থানা যাই আছোঁ থানাৰ কাষতে আমাৰ ৰুম ৰেডি হৈ আছে তাতে যাই আমি লাগেজ বাগেৰা থৈ আৰু বঢ়িয়াকৈ ওলাই আহি আছোঁ আৰু লাগি গ'ল খোজকাঢ়ি ভাগাৰ কিন্তু আমাৰ এতিয়াও বৰ্তমান কথা নাই আমি বৰ্তমান ই ৰিক্সা লৈ লৈছোঁ আৰু ই ৰিক্সাত যি বৰ্তমান যাই আছোঁ মেইন ৰাস্তা দি আৰু ভাই ইয়াতে কিমান ৰাস্তা আছে মানে ঘূৰা ঘূৰি গাইছে একদম কণ্ডিশ্যন চাওক কণ্ডিশ্যন আৰু বৰ্তমান এফালে পাই গ'লোঁ ৰুম মানে কি ভাগাৰ লাগছি খোজো কাঢ়িলোঁ গাড়ীটো উঠিলোঁ মানে একদম অৱস্থা বেয়া তো ষ্টেচনৰ পৰা একেলগে কেনেকুৱা কণ্ডিশ্যন আপোনালোকক এটা ভিডিঅ' আকাৰে দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ আৰু কালি ৰাতিপুৱাই উঠিম ৰাতিপুৱা উঠি কিনে যাম একদম স্নান কৰিবা মানে ত্ৰিবেণী সংগম যিটো ঘাট আছে সেই ঘাটত বঢ়িয়াকৈ স্নান কৰিম আৰু তাতে কি ওলছি কি ওলোৱা নাই আপোনালোক গোটেইখিনি A to Z দেখুৱাৰ কাৰণে চেষ্টা কৰিম তো আৰু আজি ভিডিঅ'টো ইমানতে এৰিলোঁ বঢ়িয়াকৈ এতিয়া খোৱা লোৱা কৰিব লাগে আৰু শুই যাব লাগে আৰু যদি নতুনকৈ আহিছে নহয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গুড বাই